বহুত বিষাইছে বোৱাৰীও তই ধৈৰ্য ধৰচোন ধৈৰ্য ধৰ এনেকৈ নাকান্দিবি তই ভগৱানৰ নাম ল চব ঠিক হৈ যাব বল দেচোন তই বল দে হে ভগৱান সকলোবোৰ ঠিক কৰি দিবা তাই চাগে বৰ কষ্ট পাইছে কেঁচুৱাটো ভালে বুলি হ'লে হ'ল আৰু হে প্ৰভু তুমি চকু মিলি চাবা মাও মই নোৱাৰিছো হে ভগৱান মৌচুমীৰ ভালে ভালে সকলোবিলাক হ'লেই হ'ল আৰু সৰু বাবা তাকেই ডাঙৰজনীৰতো আজিলে নাতিৰ মুখ দেখাই নাপালো এতিয়া তাইকে আশা কৰি আছো কৃষ্ণ কৃষ্ণ প্ৰভু সকলোবোৰ ঠিক কৰি দিবা দেউতা সেয়া হ'ল চাগে সৰু বাবা সৰু বোৱাৰী ল'ৰা এটা হৈছে তোক বহুত বহুত ধন্যবাদ তই যে আমাক এই ধুনীয়া উপহাৰটো দিলি বেলেগৰ নিচিনা তই যে অলক্ষী নহয় মই দেউতাৰ হাতৰ আগত কৈ থৈ হ'ব বাহিৰত বৰ ভাল পাব মা হেৰি শুনিছেনে আজি সঁচাই ভাল লাগিছে মাহঁতে কিমান ভাল পাইছে মই ভবাই নাছিলো মোৰ যে এটা ল'ৰা সন্তান হ'ব আচলতে নিবিচৰাকে যেতিয়া ভগৱানৰ পৰা কিবা এটা পোৱা যায় মনটো বহুত ভাল লাগে তোমাক বহুত বহুত ধন্যবাদ প্ৰভু হেৰি শুনিছেনে কোৱা চাওক আমাৰ নাতি এটা হৈছে ল'ৰা হৈছে মোৰ বাবুটো একেবাৰে মোৰ দৰে হৈছে ন মা সৰু বাবা মা মা মোৰ ভতিজাটোক দিয়কচোন এবাৰ মোৰ কোলাত ঐ বৰষা তই আমাৰ নাতিটোৰ ওচৰ চাপিবলৈ চেষ্টা নকৰিবি দেউতা মোৰ নাতিৰ গাত হাত দিবলৈ চেষ্টা নকৰিবি কাৰণ তই এজনী কুলক্ষণী বোৱাৰী দেউতা আমাৰ নাতিটো আমাৰ বংশৰ কুলদ্বীপ গতিকে তাৰ ওচৰলৈ চাপিবলৈ চেষ্টা নকৰিবি নিজে যে একো এটা সন্তান জন্ম দিব নোৱাৰিলেই এতিয়া লোকৰ সন্তানৰ ওপৰত চকু যা সেইখিনিৰ পৰা তোৰ নজৰ পৰিলে আকৌ এই সন্তানটোৰো কিবা হ'ব পাৰে দেউতা আপুনি ইয়াত কি কৈছে ঠিকেই কৈছো মই মোক যে সুধিছ তই কি নাজানো তই নিজেই কি তই কি পাহৰিলি নেকি তই যে জন্মতেই তোৰ নিজৰে মা দেউতাক খালি যেতিয়াই তোক এখন ঘৰলৈ বিয়া কৰাই আনিছে তাৰ পাছতেই মোৰ মা ঢুকাইছে সেইকাৰণে কৈছো তই এজনী কুলক্ষণী বোৱাৰী তই এইখিনিৰ পৰা আঁতৰি যা বুলি কৈছো মই নিবিচাৰো তোৰ এই বেয়া দৃষ্টি মোৰ বা আমাৰ নাতিটোৰ ওপৰত পৰাটো ব'লা মা ভিতৰলৈ ব'লা ব'লা ভিতৰলৈ হে ভগৱান মই সঁচাকৈ অলক্ষী নেকি সঁচাকৈ কুলক্ষণী নেকি মই সকলোৱে দেখোন মোক অলক্ষী বুলি কয় কুলক্ষণী বোৱাৰী বুলি কয় কিয় কয় এইবিলাক কথা মই তোমাক ভিক্ষা খুজিছো মোৰ হাত দুখন আগবঢ়াই দিছো মোকো কিবা এটা সুখৰ খবৰ দিয়ক আজি আমাৰ ঘৰলৈ কিমান সুখৰ দিন আহিছে আজি এনেকুৱা এটা সুখৰ দিনতো মই এনেকৈ কান্দি থাকিবলগীয়া হৈছে কিয় মইনো কি পাপ কৰিলো হে প্ৰভু মোক কিয় ইমান কষ্ট দিছা মই এই কষ্ট একেবাৰে সহ্য কৰিব পৰা নাই আজি মৌচুমীয়ে এটা ল'ৰা সন্তান জন্ম দিছে আৰু মই ভতিজাটোক এবাৰ চুবও নোৱাৰো কাৰণ সকলোৱে মোক কুলক্ষণী বুলি ভাবে হে
এনেকৈ মই জীয়াই থাকিব নোৱাৰিম প্ৰভু। হয় তুমি মোৰ কপালত এটা সুখ দিয়া, নহ'লে তোমাৰ ওচৰলৈকে মোক লৈ যোৱা। মা দেউতাকতো লৈ গলাই, এতিয়া মই আছো, মোকো ইমান কষ্ট দিছা, মই ইমান দুখ সহ্য কৰিব পৰা নাই। কন্দা কোটা আৰম্ভ কৰি আছো ইয়াত? মানুহক কি শুনাবলৈ আহিছ নেকি? আমি যে তোক অলক্ষী বুলি কওঁ? শুনালেও শুনাবি, কাৰণ সকলোৱে জানে তই যে এজনী কুলক্ষণী বুলি। কাম কৰিব লাগে যে, সেইকাৰণে সদায় নতুন নতুন বাহানা। এতিয়া এইবিলাক এক্টিং এৰি ৰন্ধা বঢ়া কামত লাগগৈ। দুপৰীয়া 2টা বাজিবৰে হ'ল আহি, কাৰো পেটত একো যোৱা নাই। তই লৰচৰ হোৱা নাই যে, নাযাওঁ কিয়? ভোক লাগিছে সকলোৰে, কিবা বনাগৈ। আৰু শুন, জুতি লগাকৈ বনাবি। শুন, শাকৰ তৰকাৰী বনাবি কাৱৈ মাছৰ সৈতে। শাকখিনি তুলি আনগৈ, যা আগতে। মই শাক ছিঙিম? অঁ, তই নিছিঙিলে কোনে ছিঙিব? মোৰ হাতেৰে শাক ছিঙিলে আপোনালোকে খাব পাৰিব জানো? মোৰ এই কুলক্ষণীয়া হাত দুখনেৰে শাক তুলিলে সেই শাকখিনিও দেখোন কুলক্ষণীয়ে হ'ব। আপোনালোকে জানো খাব পাৰিব? কথা ক'বলৈ ভালদৰে জানক, মুখলৈ নোচোৱাকৈ তৰ্ক কৰিবলৈ আৰম্ভ কৰিয়ে দিয়ক। মই এইবিলাক কথা শুনি থাকিবলৈ অহা নাই। মই যি কৈছোঁ সেইটো কৰ, যা শাক ছিঙি আন। হ'ব দিয়ক মা, যদি খাব পাৰে তেতিয়াহ'লে যাওঁ বাৰু। কথা ক'বলৈ ভালদৰে জানে, কুলক্ষণীজনী ক'ৰবাৰ। কামহে কৰিবলৈ নাজানে। ঘৰবিলাকৰ যে অৱস্থাই নাই, কি যে কৰি ৰাখিছে, কি যে হ'বগৈ নাজানো। আৰু এনেকুৱা এজনী কুলক্ষণী বোৱাৰী ঘৰত থাকিলে নানান বিপদে দেখা দিব। এতিয়া দেখোন বৰ ডাঙৰ কথা হৈছে নহয়। কি দেখি যে এজনী ডাঙৰ বাবাই আনিছিল নহয়। ডাঙৰ বাবাকতো মই একোৱেই ক'ব নোৱাৰোঁ, ঘৈণীয়েকৰ কথা ক'বই নোৱাৰোঁ। তাৰ ঘৈণীয়েক বোলে কুলক্ষণী নহয়। সেইটো অনন্তনে কোন আহিছে চাচোন। আৰে খুৰা, ক'ত গৈছিলে? ইমান আনন্দ মনেৰে আহিছে যে, বৰ ফূৰ্তি যেন পাওঁ। ফূৰ্তিটো হ'বই আকৌ, কিমান দিনৰ মূৰত আমাৰ ঘৰলৈ নাতি এটা আহিছে। নাতিটোৰ অকণমান অসুখ যে, কিবা নজৰ চজৰো লাগিব পাৰে, সেইকাৰণে অকণমান পানী জাৰি লৈ যাবলৈ আহিলোঁ। ভালেই কথা। কিন্তু খুৰা, আপোনাক এটা কথা ক'বলৈহে আহিছিলোঁ আমি। কোৱাচোন বাৰু। এইখন আপোনাৰে পথাৰ নহয় জানো? হয়। আমাক মানে এই পথাৰৰ মাজেদি এটা ৰাস্তা লাগে। মানে আমাৰ বাহিৰৰ কোম্পানীৰ লগত এটা কথা পাতিছোঁ। মানে সৌ আঁতৰত এটা ইটাৰ ভাটা খুলিম বুলি ভাবিছোঁ। মানে আপোনালোকৰ পথাৰেদি মোক মানে এটা চমুকৈ ৰাস্তা লাগে। নাই নালাগে। তহঁতৰ কথা মই ভালদৰে জানো। মোক সেইকাৰণে ভালদৰে লগাবলৈ আহিছোঁ নহয় জানো। মই তহঁতক ৰাস্তা দিবলৈ নাই। যাৰ পথাৰ তুলিয়া উলিয়াগৈ। মুঠতে মোৰ পথাৰলৈ নাহিবি, যা। এতিয়া চাইড দে, মই যাওঁ। বুঢ়া কম বস্তু নহয় দেই। তোৰ মাটিত আমি কেনেকৈ ৰাস্তা উলিয়াব লাগে ভালদৰে জানো। সেইটো তই নকলেও হ'ব আমাক। ডাঙৰ বাবা। কি হ'ল মা? দেউতাৰ মানে কি হ'ল? আমাৰ অকণমানটোৰ জ্বৰ হৈছে আৰু বোলে কাৰোবাৰ মুখ লাগিছে। সেইকাৰণে মই অকণমান পানী জাৰি আনিবলৈ কৈছিলোঁ। এতিয়ালৈকে দেখোন মানুহ দেখা দেখিয়ে নাই। এই মানুহটোক মানে কাম পাচিবলৈ নোৱাৰোঁ। মানে মই নিজে কৰাই ভাল। মানে নাতিটোৱে উশাহে ল'ব পৰা নাই। সোনকালে আহিবলৈ ক'লোঁ, ইমান দেৰি লগাইছে। দেউতা দেখোন যোৱাৰ বেছি সময় হোৱাই নাই, আহিব দিয়া। কিয়নো ইমান জল্দি কৰিছা মানে? সৰু আহিব বোলে, 2 মাহৰ মূৰত সি আহিব। সেইকাৰণে কৈছোঁ, কিবা এটা যেন আনিব নালাগে? মাছ মাংস কিবা এটাতো আনিব লাগিব। মোৰ ল'ৰাটো ইমান দূৰৰ পৰা আহিব। আৰু এই কুলক্ষণীজনী খেতিলৈ গৈছিলে কিবা কিবি চব্জি আনিবলৈ, এতিয়ালৈ আহি পোৱা নাই। হ'ব দিয়া মা, তুমি চিন্তা নকৰিবা। মই এতিয়াই কৈ তাইক মাতি আনো। ক'ত যে গ'ল নহয় এই মানুহটো। দাদা, আপুনি কি খবৰ কওকচোন? ভালনে আপোনাৰ খবৰ? বাবলু, ভালনে খবৰ? আছোঁ দিয়ক। আৰু ক'লৈ গৈছিলে আকৌ? হাতত মিঠাইৰ টোপোলা যে। মই আজি গুৱাহাটীলৈ গৈছিলোঁ, মোৰ অলপ কাম আছিলে।
আৰু ভতিজাটো হৈছে যে সেইকাৰণে অকণমান মিঠাই লৈ আহিলোঁ। দাদা, আপোনাৰ সৰু ভাইটিৰহে সন্তান জন্ম হৈছে, সেইকাৰণে আপুনি মিঠাই আনিছে নহয় জানো? আপোনাৰ কেনেকুৱা লাগিছে বাৰু? সৰু ভাইটিৰহে সন্তান হৈছে, আপোনাৰতো হোৱা নাই? ইয়াত আকৌ কেনেকুৱা লগাৰ কি কথাটো আছে? সৰু ভাইটিৰে হওক বা মোৰে হওক, ঘৰলৈ সুখৰ খবৰ এটা আহিছেতো, সেইকাৰণে মিঠাই আনিছোঁ। তাত আকৌ কেনেকুৱা লাগিছে বুলি সোধাৰ প্ৰশ্ন ক'ৰ পৰা আহিল? আপোনাৰতো কোনো সতি সন্তান নায়েই, আপোনাৰ সৰু ভাইটিৰহে হৈছে। আপুনি যদি এতিয়া এনেকৈ মিঠাই লৈ যায়, সিহঁতেইতো আপোনাক হাঁহিব আৰু গাঁৱৰ মানুহেও হাঁহিব। গাঁৱৰ মানুহে হাঁহক বা কান্দক, তাত মোৰ একো কথা নাই। যোনে যি কৰে তাকে কৰি থাকক। মুঠতে মই এটাই জানো, আমাৰ ঘৰলৈ এটা ভাল খবৰ আহিছে, আমি সকলোৱে আনন্দ কৰিব লাগে। দুখ কৰি থাকিব লাগে নেকি আমি মুঠতে আনন্দ কৰিব লাগে, বাছ ইমানেই। ঠিক আছে, হ'ব দিয়া, এতিয়া মই আহিছোঁ। দাদা, আপুনি কিন্তু এটা কাম কৰিব পাৰে। আপুনি মানুহৰ পৰা এনেই কথা শুনি আছে, আপুনি দেখোন আৰু এজনী বিয়া কৰাব পাৰে। চোৱা, প্ৰয়োজন পৰিলে এটা কি 4টা বিয়া কৰাম। মোক জ্ঞান দিব নালাগে, বুজিছা? নিজৰ কাম নিজে কৰি যোৱা। এটা কাম কৰিবা, ঘৰলৈকে আহিবা, মিঠাই খাই যাবা। যি কৰে কৰি থাকক, আমাৰনো কি আহে যায়? আচলতে সিহঁতে নোহোৱা কথাটো কোৱা নাই। মই কাৰ কাৰণে ইমান ফূৰ্তি কৰিছোঁ? মোৰ সৰু ভাইটিৰহে সন্তান হৈছে, মই মিঠাই নিছোঁ। মোৰ বিয়াৰ কিমান বছৰ হৈ গ'ল, অথচ মোৰ এটা সন্তান নাই। মানুহেতো মোক হাঁহিবই। বাবলু আৰু ৰবিনে কথাটো আচলতে বেয়া কোৱা নাই। বৌ, বাবলু, তই এনেকৈ কি ওচৰ চাপি আহিছ? বৌ, আপোনাকতো গোটেই গাঁৱৰ মানুহে কুলক্ষণীয়া বুলি কয়, কিন্তু আমি জানো আপুনি কি। আপুনি লখিমী বোৱাৰী। মই কি সেইটো মই ভালদৰে জানো, সেইটো মোক ক'ব নালাগে। আপোনালোকে মোক কি ক'বলৈ ইয়ালৈকে আহিছিলে সেইটো কওক। বৌ, আপোনাৰ যিটো বয়স, মানে আপুনি যিমান ধুনীয়া নহয়, আপুনিতো এতিয়া এনজয় কৰিব লাগে। এনেকৈ পথাৰত কাম কৰাও দেখিছোঁ, আৰু এতিয়া শাক তুলিবও আহিছে। এনেকৈ পথাৰত কাম কৰা নে বাৰু ইমান ধুনীয়া মানুহজনী? ঠিক এনেকুৱা মানুহ হ'ব নাপায় দেই। আকৌ বৌ, ইমান ধুনীয়া মানুহজনী হৈ পেলাই ধুনীয়াকৈ নিজৰ হাজবেণ্ডৰ লগত ফূৰ্তি কৰিব লাগে এইখিনি সময়ত। এনেকৈ বাৰু অকলে অকলে পথাৰলৈ পঠাই দিয়েনে কোনোবাই? আৰু আমিতো দেখিছোঁ আপুনি দেখোন গোটেই ঘৰৰ কামেই কৰে। যিখিনি কাম মতা মানুহে কৰিব লাগে গোটেইখিনি আপোনাৰ হাতৰে কৰে। বৰ বেয়া কৰিছে দেই সিহঁতে, বৰ বেয়া কৰিছে। কি কৰিবা আৰু, ফুটা কপাল লৈ পৃথিৱীত জন্ম হৈছোঁ যেতিয়া সেইখিনিতো সহ্য কৰিবই লাগিব। কপালত যি লিখা আছে সেইটোৱে কৰিব লাগিব। আৰু তোমালোকে ইয়াত কি কৰিবলৈ আহিছিলা মোক সেইটো কোৱাচোন। মানে বৌ, আপোনাকতো সকলোৱে সন্তান নোহোৱাৰ কাৰণে এনেকৈ কুলক্ষণীয়া বুলি কয় হয়নে? কিন্তু আমাৰ হাতত এটা কবিৰাজ আছে, মানে আমি সন্ধান পাইছোঁ আৰু কবিৰাজজনৰ। তেখেতে কিবা এটা জাৰি দিয়ে, সেইখিনি খালে আপুনি গৰ্ভধাৰণ কৰিব পাৰিব। সেই কবিৰাজজনে দিয়া ঔষধটো খালে আপুনি এসপ্তাহৰ ভিতৰতে গৰ্ভধাৰণ কৰিব পাৰিব বৌ। কি সঁচা? ঔষধে কাম কৰিবনে? কৰিব আকৌ, 100% কৰিব। টকা পইচা কিবা লাগিব নেকি? আমি আপোনাক উপকাৰ এটা কৰিম বুলি ভাবিছোঁ। আপুনি আকৌ টকা পইচাৰ কথা কিয় কৈছে? আপুনি এটা কাম কৰিব, আজি সন্ধিয়াকৈ আপুনি আপোনালোকৰ ওচৰৰ ঘৰৰ বাৰীখন যে সেইখনলৈকে আহিব। বৌ, তাতে আমি ঔষধ পালি দিম। ঠিক আছে দিয়া, নহ'লে তোমালোকে মোক বহুত ডাঙৰ উপকাৰ কৰিলা। এতিয়া মই যাওঁ দিয়া। ঠিক আছে, আপুনি সোনকালে আহিব। হ'ব দিয়া। আমিও যাওঁ ব'ল। হে ভগৱান, এইজনীক দেখিলোঁ যেতিয়া আৰু মই নাযাওঁ আৰু কুলক্ষণীজনী কৰোবাৰ। হেৰি, ক'ত যায়? ৰ'ব, নাযাব। মোক চাগে কুলক্ষণী বুলি ভাবি আপুনি এনেকৈ আঁতৰি গ'ল ন? এনেকৈ ফ্ৰী গ'ল। আপুনি মোক দেখি এনেকৈ পলাব নালাগে। মই বুজিছোঁ দিয়ক আপুনি মোক দেখি কিয় পলাব লৈছে। মোক আপুনি কুলক্ষণী বুলি ভাবে আৰু সেইকাৰণে। আজিৰ পৰা আৰু তেনেকৈ ভাবিব নালাগে। যেতিয়াই মই সুখৰ খবৰটো দিম তেতিয়াহে সকলোৱে বুজি পাব মই যে এজনী লখিমী বোৱাৰী বুলি। কাৰণ ভগৱানে মোক এখন আশাৰ মুখ দেখুৱাইছে। এইটো আশা মোৰ পূৰ হ'লেই হ'ল। আৰু মই জানো মোৰ ইচ্ছাটো ভগৱানে নিশ্চয় পূৰণ কৰিব। সেই বিশ্বাসেৰে কৈছোঁ যে এতিয়াৰ পৰা মোক আৰু দেখিলে অলক্ষী বুলি ক'ব নালাগে। কিমান শুনিম আৰু অলক্ষী, কুলক্ষণী দেউতা বুলি। যেতিয়াই এই খবৰটো দিম সকলো পাগলেই হৈ যাব, সকলোৱে তেতিয়া লাজ পাব। সৰু ভাইটি আহি আছে বোলে, ঘৰলৈকে যাওঁ সোনকালে।
আকৌ কিবা কিবি বনাই দিব লাগিব নহয়। শাকখিনিও কুটি কাটি লওঁগৈ, ধুনীয়াকৈ বনাওগৈ। আৰু এখেতে মাংস মাছ বা কি আনে? এই 3 দিন আঁতৰত থাকি ভতিজালৈ বৰকৈ মনত পৰি আছিলে মা। দাদা ভালে আছ? অঁ ভাইটি আছোঁ দে। মই আচলতে বহুত ভাল পাইছোঁ, কাৰণ আমাৰ ঘৰলৈ কিমান বছৰৰ মূৰত যে এজন আলহী আহিছে, মানে নতুন আলহী। মা চোৱা, নাক মুখ চব তোমাৰ দৰে হৈছে। চা ভাইটি, হাঁহিটো একেবাৰে তোৰ দৰে। অঁ দাদা, হাঁহি মাৰিলে মাৰ দৰে দেখিব খোজে। অঁ ডাঙৰ বাবা, তই ঠিকেই কৈছ। মোৰ নাতিটোৱে হাঁহিলে একেবাৰে মোৰ দৰে দেখে আৰু মোৰ নিচিনা দেখিব খোজে। কিমান দিনৰ মূৰত যে আমাৰ ঘৰলৈ এটা সন্তান আহিছে, এতিয়া তাৰ হাঁহিৰ কিলকিলনি শুনিবলৈ পাম আৰু। এতিয়াহে ভাল লাগিব আমাৰ ঘৰখন। তুমি কেতিয়া আহিলা? ভাইটি ৰাতিপুৱা আহি পালে। অঁ মই এতিয়া আহিছোঁ। কি কৰি আছিলা তুমি? পথাৰলৈ গৈছিলোঁ শাক আনিবলৈ। হয় নেকি? চোৱা, আমাৰ ভতিজাটো ইমান ধুনীয়া হৈছে। তুমি ধৰাচোন এবাৰ তাক। বৰ ধুনীয়া অ' ল'ৰাটো। ৰখ ডাঙৰ বাবা। কি হ'ল মা? নহয় মানে তাইৰ হাতত কিমান মলি লাগি আছে চাচোন। তাকো পথাৰৰ পৰা আহিছে। ডাঙৰ বোৱাৰী, যা তই কৈ লৈ পেলাই হাত মুখকেইটা ধুই আহ, তাৰপাছত তাক ল'বিহি। মায়ে ঠিকে কৈছে, ব'লা। মইতো দূৰৰ পৰা আহিছোঁ, হাত মুখ নোধোৱাকৈ একেবাৰে তাক ল'লো আহি। ব'লা দুয়োটাই ধুই লওঁগৈ। লোৱা মা। হে ভগৱান, সৰু বাবা এতিয়া সৰ্বনাশ হৈ গ'ল হয়। মই যদি সময়মতে তাইৰ কোলাৰ পৰা আমাৰ বাবুটোক নানিলোহেঁতেন, সেই কুলক্ষণীজনীয়ে আমাৰ বাবুটোক কি কৰিলে হয় ঠিক নহ'ল হয়। ভগৱানে বচালে, গম পাইছ। তাৰ আগত এতিয়া একো ক'বও নোৱাৰোঁ, সি দূৰৰ পৰা আহিছে নহয়। অঁ মা, ঠিকেই কৰিছা। বৌটো এজনী কুলক্ষণী তিৰোতা। বৈ যদি লোৱা হয়, তেতিয়াহ'লে আমাৰ বাবুটোৰ বহুত ডাঙৰ ক্ষতি হ'ল হয় চাগে। ভগৱানে বচালে আৰু। শুনা মৌচুমী, অঁ কোৱা। ব'লা ভিতৰলৈ ব'লা। তাক বাহিৰলৈ ইমান উলিয়াই নাথাকিবা। হ'ব দিয়া। মোৰ ভয় লাগি আছে নহয়। টকা পইচাৰো ইমান অসুবিধা হৈছে এইকেইদিন। ডাঙৰ বোৱাৰী থকাৰ কাৰণে নেকি আমাৰ বেছি হৈছে চাগে অমংগল। ডাঙৰ বাবা, ডাঙৰ বাবা। কি হ'ল দেউতা, কোৱাচোন। মাতিছিলা তুমি? অঁ মাতিছিলোঁ। ঘৰতো টকা পইচাৰ বহুত অসুবিধা হৈছে, আৰু তয়ো টকা পইচা আমাক ইমান নিদিয়া হলি। তোমালোকে কি ভাবা দেউতা, মই জানো বহুত বেছি টকা ইনকাম কৰোঁ? যিকেইটা টকা পাওঁ তোমালোকক দিওঁৱেই আধা। তুমিতো জানাই মোৰ পৰিশ্ৰমটো অলপ বেছি, কিন্তু টকা কম। টকাৰ কাৰণে কিমান প্ৰতিবাদ কৰিছোঁ আমি, তথাপিও দৰমহাকেইটা বঢ়াব পৰা নাই। 8,000 পৰা 15,000 কিবা এটা পাওঁ আৰু দেউতা। সেইকেইটা টকাৰে ৰুমৰ ভাড়া দিওঁতে আধা যায়, আৰু বস্তু বাহানি লোৱা কিনা খোৱা এইবিলাকতো আছেই। আকৌ ইয়ালৈ কেইটামান পঠাওঁ। মোৰ হাতত দেখোন পইচাই নৰখে দেউতা। এতিয়া তোমালোকক চাগে মই পইচা দিব নোৱাৰিম, কিন্তু এইবাৰ চাগে দৰমহা বেছিকৈ পাব লাগে, কাৰণ এবাৰ আন্দোলন কৰিছে যে। যদি সফল হওঁ আৰু বহুত টকা পাম। বাৰু টকাৰ কথা বাদ দে, তইতো জানই তোৰ ঘৈণীয়েৰে কোনো ল'ৰা ছোৱালী নহয়। তাই এজনী কুলক্ষণী। বাহিৰৰ মানুহে তাইক লৈ আলোচনা কৰে। তাই ঘৰত থকাৰ কাৰণে চাগে আমাৰ বেছি অমংগল হৈছে, টকা পইচাৰ ইমান নাটনি হৈছে। দেউতা, দেশ পৃথিৱী কিমান আগুৱাই গৈছে, আৰু তোমালোকে আজিৰ যুগতো এনেকুৱা কথা কৈ আছা? এইবিলাক যে এটা অন্ধবিশ্বাস, সেইটো বুজি নোপোৱা? আমাৰ যে কেঁচুৱা হোৱা নাই, সেইটো জানো আমাৰ হাতত আছে? সেইটো জানো আমি কৰিব পাৰোঁ দেউতা? সেইবিলাক সকলো ভগৱানৰ হাতত। ভগৱানে বিচাৰিলে সকলো দিব, আৰু নিবিচাৰিলে একোৱেই নিদিয়ে। এইবিলাক সকলো বিধাতাৰ লিখন দেউতা। কয় নহয়, জন্ম মৃত্যু বিবাহ সকলো ভগৱানৰ হাতত। ভগৱানে যদি বিচাৰে বাচ্চা হ'ব, যদি নিবিচাৰে নহয়। আৰু তাই এজনী অকলশৰীয়া ছোৱালী, সৰুতেই মাক বাপেক নাই তাইৰ। তাই বহুত সংগ্ৰামত ডাঙৰ দীঘল হৈছে দেউতা, আৰু তাইক যদি এতিয়াও আমি এইখিনি সুখ দিব নোৱাৰোঁ, আমি বহুত ডাঙৰ পাপ কৰিম তাইৰ লগত। তাইক যদি আমি বিনা কথাত কুলক্ষণী বুলি কৈ থাকোঁ, তাইৰ মনত কিমান দুখ পাব তুমি এবাৰ ভাবি চাইছানে দেউতা? এইবিলাক নক'বা না দেউতা। মই ঘৰতে যদি এইবিলাক শুনি থাকোঁ, চহৰত কেনেকৈ থাকিম মই, কোৱাচোন? আচলতে আমি ভাবিছিলোঁ নিতুৰ ঘৈণীয়েকৰ চিজাৰিং কৰিব লাগিব বুলি। হাততো টকা পইচা নাই, কিন্তু মানুহ সকলোৱে কৈছিল চিজাৰিং কৰিব লাগিব বুলি। কিন্তু তাই ঘৰতেই জন্ম দিলে। আমাৰ টকা পইচা সকলো বাচি গ'ল, ক'তো ধাৰো কৰিব লগা নহ'ল। কিন্তু তাৰ জ্বৰ উঠি থাকেও। অঁ দেউতা, সেইদিনা মই লওঁতেও গম পাইছিলোঁ, বুকুখনে কিবা খেৰ খেৰ কৰি থাকে।
তাক এটা ভাল ডক্টৰৰ ওচৰলৈ নিয়া দৰকাৰ আছিল নেকি দেউতা? মই আহোঁতে তোমালৈ 10-20 হাজাৰ কিবা এটা টকা লৈ আহিছিলোঁ। কি? অঁ দেউতা, তোমাৰ হাততহে দিয়া নাই মই। হ'ব দিয়া, তুমি বাবুটোক হস্পিটেল লৈ যোৱা, মই টকা দিম। ঠিক আছে আৰু ভাল চাই গৰু এজনীও কিনিব লাগিব, এই জাৰ্চি গাই। আগতে তাক চিকিৎসা কৰি লোৱা, তাৰ পাছত গৰু কিনা কিবা কিনা কিনি থাকিবা। ঠিক আছে দেউতা, মই আহিছোঁ ৰ'বা। অঁ যা। আমাৰ বাবুৰ নামত ভাল চাই গৰু এজনী আনিব লাগিব, মুঠতে তাৰ অসুখ ভাল হ'লেই হ'ল আৰু। বৰ বেয়া লাগি আছে, আমাৰ বাবুৰ বৰ জ্বৰ। মা 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 অঁ কচোন, তোমাৰ লগত এটা জৰুৰী কথা আছে মা। কি হৈছে সৰু বাবা, খুলি কচোন। ডাঙৰ দাদা ঘৰলৈ আহিছে হয়নে? তুমি লক্ষ্য কৰিছানে, সি গোটেই দিনটো আমাৰ বাবুক কোলাটি লৈ থাকে। অঁ দেখিছোঁ। মোৰ এটা কথা ভাবিয়ে টোপনি অহা নাই, যদি হঠাৎ কৰি বৰকোলাত আমাৰ বাবুক দি দিয়ে, বৌটো কুলক্ষণী কেনেবাকৈ বৌয়ে ল'লে দেখোন বহুত ডাঙৰ ক্ষতি হ'ব মা। অঁ সৰু বাবা, তই ঠিকেই কৈছ, ময়ো ভাবিছিলোঁ এইটো কথা। মই এটা কথা লক্ষ্য কৰিছোঁ, যেতিয়াই ডাঙৰ বাবাই আমাৰ বাবুক কোলালৈ লৈ যায়, তেতিয়াই তাই আহে ল'বলৈ। ৰাতিপুৱা লৈ গৈছে সি মোৰ হাতৰ পৰা। তাইক দিছে নেকি বাৰু? মই সেইটোৱে ভাবি আছোঁ মা, যদি দাদাই কেনেবাকৈ বৌৰ হাতত আমাৰ বাবুক দি দিয়ে, বৰ ডাঙৰ অঘটন হ'ব। তুমি অকণমান নজৰ দিবা মা। ঠিক আছে দে, তই চিন্তা নকৰিবি। তই যেতিয়া ক'লি, মোৰ মাথাত এইটো কথা সোমালেই আৰু। এই কুলক্ষণীজনীয়ে যদি আমাৰ বাবুৰ গাত হাত দিয়ে, নিশ্চয় ক্ষতি হ'ব, বহুত ডাঙৰ ক্ষতি হ'ব। তাকেই তোমাৰ ঘৰৰ ভিতৰত তোমালোকে এজনী ডাইনী পুহি ৰাখিছা, যিজনীক দেখিলে আমাৰ সকলো কামেই অমংগল হয়। সৰু বাবা, তই নিশ্চিন্ত হৈ থাক, এই বিষয়টোৰ ওপৰত মই গুৰুত্ব দিম। মোৰ নাতিটোৰ ওপৰত মই চকু দিম। তই যা এতিয়া। ঠিক আছে মা। সৰু বাবাই ঠিক কথাই কৈছে, আমাৰ যদি বাবুক এই লয়, বহুত ডাঙৰ অঘটন হ'ব দেখোন। গাঁৱৰ মানুহেতো তাইৰ মুখেই নাচায়। এইক আমি ঘৰতে পুহি ৰাখিছোঁ, বহুত ডাঙৰ অঘটন হ'ব এতিয়া। তই এই দুখন হাতেৰে মোৰ নাতিক নালাৰিবি, কুলক্ষণী। আপোনাৰ সৰু ভাইটিৰ পত্নীৰহে সন্তান হৈছে, আপোনাৰতো কোনো সঠিক সন্তান নাই। আপোনাক দেখি বেয়াই লাগে। এনেকুৱা তিৰোতা ঘৰত থাকিলে ঘৰ ধ্বংস হৈ যাব। ইহঁতে আজি মোক ৰাতি মাতিছিলে নহয়। তাই ইমান সময় হ'ল অহাই নাই যে, আহিব, মোৰ বিশ্বাস আছে। আহিলে বাইদেউ? হয় আহিলোঁ। মোৰ ঔষধটো আনিছানে? অঁ আনিছোঁ। এইখিনি লওক, ৰখিবি দেই, মই আহি আছোঁ। ঔষধটোৱে কাম কৰিলে আৰু মই বহুত সুখী হ'ম। হ'ব আকৌ, কিয় নহ'ব? কবিৰাজে কৈ দিছে, আপুনি যদি এই ঔষধটো খায়, আপুনি 7 মাহৰ ভিতৰতে গৰ্ভৱতী হৈ যাব। কিন্তু মই আপোনাক এটা কথা কওঁ। কথা? কি কথা? সোনকালে কোৱা, মানুহজন শুই আছে। মানে কবিৰাজে কৈছে, যদি আপুনি এই ঔষধখিনিৰ কথা বেলেগৰ আগত কয়, তেতিয়াহ'লে আপোনাৰ নিজৰো ক্ষতি হ'ব, আৰু তেতিয়া কিন্তু ঔষধে কামো নকৰিব। নকওঁ, কিয় ক'মনো? মোৰ যদি গৰ্ভত এটা সন্তান হয়, মই বহুত ভালহে পাম। মই কাৰো আগতে নকওঁ, তোমাক কথা দিলোঁ। মই আপোনাক ইমান সহায় কৰিছোঁ আৰু আপুনি মোৰ কাৰণে বৌ ইমান ৰাতি আপুনি ইয়াত কাৰ লগত আছিলে? সঁচা কথা কওক, এইটো বাবলু নহয় জানো? ইমান ৰাতি আপুনি তাৰ লগত কি কথা পাতি আছে? কাৰ লগত কথা পাতিলোঁ? নাইতো, মই দেখোন এইখিনিত অকলে আছোঁ। ইমান মিছা কথা কিয় কয় বৌ? মই দেখিছোঁ আৰু লগতে আহিছোঁ, সি পলাইছে ইয়াৰ পৰা। মই আহোঁতেই যে সি পলাল, তাৰ মানে কি? সেই চুপ থাকা। ইমান আন্ধাৰ হৈ আছে, কাৰোবাকে চাগে ক'ৰবাৰ পৰা আহি থকা দেখিলা, মোকে এনেকৈ কৈছাহি। ইয়াত কোনো নাছিল হ'লনে? মই অকলে আহিছোঁ, আৰু অকণমান দুখতে নিজে কথা পাতি আছোঁ। মোৰ আগত ইমান আজৰি হৈ দেখুৱাই লাভ নাই, মই সকলো বুজি পাইছোঁ। আপুনি সেই বাবলুৰ লগতে কথা পাতি আছিলে। বাবলুৰ লগত? চি বৌ, আপুনি ইমান ডাঙৰ এটা জঘন্য কাম কৰিবলৈ ওলাইছে? পৰপুৰুষৰ লগত আপোনাৰ এনেকুৱা সম্পৰ্ক? নিতু, মোক চম্ভালি কথা ক'বা, আজে বাজে কথা কিয় কৈ আছা? হাত তেলতে ধৰা পেলাইছোঁ যে, সেইকাৰণে মানে মই উল্টা পুল্টা কথা কৈ আছোঁ নহয় জানো? মই ভালদৰে দেখিছোঁ, স্পষ্টকৈ দেখিছোঁ, আমাৰ গাঁৱৰ বাবলুৰ লগত আপুনি এতিয়া এই সময়ত কথা পাতি আছিলে। চি বৌ,
ইমান ডাঙৰ জঘন্য কাম এটা আপুনি কৰিব পাৰিছে। আপুনি এতিয়া বলক, দাদাৰ ওচৰতে আপোনাৰ উচিত বিচাৰ হ'ব। বলক বুলি কৈছোঁ নহয়। দাদা, দাদা, সোনকালে আহচোন। কি হ'ল সৰু বাবা, ইমান ৰাতি এনেকৈ হুলস্থুল কৰিছ যে? কি হোৱা নাই সেইটো সোধা মা। ভাইটি, কি হৈছেনো? কি হৈছে তোৰ ঘৈণীয়েৰকে সোধ, মই নিজৰ মুখেৰে ক'ব নোৱাৰোঁ। এনেকুৱা কি ইমান ডাঙৰ কথাটো হ'ল যে তই নিজৰ মুখেৰে ক'ব নোৱাৰ? কি ক'ম হা, কি ক'ম? তোৰ ঘৈণীয়েৰে ইমান ৰাতি জংঘলৰ মাজত কি কৰে হা? কি কৰি আছিলে? ইমান ৰাতি পৰপুৰুষৰ লগত কি কৰি আছিলে গৈ? লাজ লগা নাই তোৰ এনেকুৱা কথা ক'বলৈ? বৰষা, নিতুৱে এইবোৰ কি কথা কৈছে? সঁচাকৈ কোৱা, এইবোৰ কি কৈ আছে মানে? নাই নাই, মই এইবিলাক কথা দেখোন কাৰো আগতে ক'ব নোৱাৰিম। ক'লে ঔষধটো একোৱে কাম নকৰিব। মই দেখোন ল'ৰাটোক কথা দিছোঁ, মই ক'ব নোৱাৰিম। তুমি মনে মনে আছা যে? মানে ভাইটিয়ে যি যি কৈছে সকলোবোৰ সত্য। কুলক্ষণী বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা চৰিত্ৰ ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ দেই। এতিয়া ৰাতি 12টা বাজিল, 12টা বাজিত আমাৰ গাঁৱৰ বাবলুৰ লগত কথা পাতি আছিলে, গম পাইছনে? তুমি ইমান দিনে মোক মানে প্ৰতাৰণা কৰি আছিলা, মোক ঠগি তুমি বেলেগৰ লগত লিলিমাই কৰি আছিলা। মই তোমাক ইমান ভাল পাইছিলোঁ আৰু তুমি ইয়াৰ প্ৰতিদান দিলা। মই ভবাই নাছিলোঁ তুমি যে এনেকুৱা কৰিবা বুলি। বহুত বিশ্বাস কৰিছিলোঁ তোমাক। চালি কুলক্ষণী, তোৰ চৰিত্ৰ ইমানেই বেয়া। কুলক্ষণী, তই এতিয়াই ঘৰৰ পৰা বাহিৰ হৈ যা, ওলা তই। মোক কিয় মাৰিছে মা? মোৰ গাত একো দুখ নাই। নামাৰিম তোক, এইখন ঘৰৰ পৰা ওলাই যা তই। আজিৰ পৰা এইখন ঘৰত তোৰ আৰু কোনো ঠাই নাই। গাঁৱৰ সকলোৱে কুলক্ষণী বুলি কয়, তোক হাঁহে, তোৰ মুখ নাচাওঁ বুলি কয়, কিন্তু তোক মই নিজৰ বুকুৰ মাজত সোমাই ৰাখিছিলোঁ। তই এনেকুৱা ওলাবি বুলি মই কেতিয়াও ভবা নাছিলোঁ। আচলতে তই সঁচাকৈয়ে অলক্ষী, সঁচাকৈয়ে কুলক্ষণী তই। আজিৰ পৰা তোৰ লগত আৰু মই কেতিয়াও সংসাৰ নকৰোঁ। মায়ে কৈছে নহয়, তই ঘৰৰ পৰা বাহিৰ হৈ যাবি। এতিয়া বাহিৰ হৈ যাবি, কিন্তু কৈ দিছোঁ, প্ৰয়োজন পৰিলে মই এজনী নহয় 10জনী বিয়া কৰিম। তথাপি তোৰ নিচিনা চৰিত্ৰহীন এজনী মই লগত নাৰাখোঁ। আপুনি কিয় তেনেকৈ কৈছে? মোৰ কথাটো শুনিবলৈ চেষ্টা কৰকচোন। চুপ থাক, মই আৰু একো শুনিবলৈ নিবিচাৰোঁ। তথাপি মই তোৰ লগত সংসাৰ নকৰোঁ। বল, বল বুলি কৈছোঁ, ওলা, ঘৰৰ পৰা ওলা। ডাঙৰ বাবা, এতিয়া ৰাতি হৈছে, এতিয়া বোৱাৰীক উলিয়াই পঠাব নালাগে। যিবোৰ কথা শুনি আছোঁ বহুত বেয়া হৈছে, কিন্তু বোৱাৰী তুমি এনেকুৱা কৰিব নালাগিছিল। এতিয়া বাৰু যাব নালাগে, কিন্তু শুনা, ৰাতিপুৱা আমি শুই উঠাৰ আগতে আমি যাতে তোমাক নেদেখোঁ। ইয়াৰ পৰা গুচি যাবাগৈ। দেউতা, এইফালে চা। দেউতাই ক'লে যেতিয়া তই বাৰু এতিয়া ওলাই যাব নালাগে, কিন্তু এইখিনিতে বহি থাকিবি। আৰু ৰাতিপুৱা ঘৰৰ মানুহ উঠাৰ আগতে তই গুচি যাবিগৈ। তোৰ মুখ চাব নিবিচাৰোঁ মই। তেনেকুৱা নকৰিবা, মই ক'ত যাম? কাণ্ডটো কৰোঁতে কি মনত নপৰে? কম কাণ্ড কৰিছনে তই? আচলতে তোক আজলি বুলি ভাবি আমি ভুল কৰিলোঁ। বহুত টেঙৰ আছ কিন্তু তই। ডাঙৰ, বল বল, ৰুমৰ ভিতৰত বল। সৰু বোৱাৰী, সৰু বাবা, বল ভিতৰলৈ বল। আজি আপুনিও মোক বিশ্বাস কৰিবলৈ টান পালে। আপুনিও মোক কুলক্ষণী বুলি ক'লে। নাৱৰীয়াজনে বা মোক নদীখন পাৰ কৰি দিয়ে নে নিদিয়ে? আহক আহক, নাওত উঠিবলৈ আহক, সোনকালে আহক, সোনকালে আহক। ৰাণা ককা, মোক এই নদীখন পাৰ কৰি দিব নেকি? নাই নাই, তই বেয়া নাপাবি। তোক যদি মই মোৰ নাৱত উঠাই লৈ যাওঁ, তেতিয়াহ'লে ডাঙৰ দুৰ্ঘটনা হ'ব পাৰে, কাৰণ তই এজনী কুলক্ষণী। আপুনিও মোক কুলক্ষণী বুলি কৈছে। মোৰ কোনোৱেই নাই। ঘৰৰ মানুহেও মোক অলক্ষী, কুলক্ষণী বুলি ঘৰৰ পৰা বাহিৰ কৰি দিছে। মই ক'ত যাম কওকচোন? আপুনি যদি মোক নদীখন পাৰ কৰি নিদিয়ে, তেতিয়াহ'লে মই ঘৰলৈ যাব নোৱাৰিম। আপোনাক মই হাত জোৰ কৰিছোঁ, মোক নদীখন পাৰ কৰি দিয়ক। নাই না,
তই এনেকৈ কান্দি কাটি নাথাকিবি মই তোক পাৰ কৰিব নোৱাৰোঁ তই বেয়া নাপাবি শুনক ৰাণা ককা আপুনি এনে নিব নালাগে মোৰ হাতত পইচাটো নাই কিন্তু এপাত সোণৰ খাৰু আছে সেই পাতকে লৈ লওক তথাপি মোক নদীখন পাৰ কৰি দিয়ক ৰাণা ককা আপোনাক মই সাহায্য কৰিছোঁ এই পাত লওক আপুনি এই পাত বিক্ৰী কৰি বহুত টকা পাব ঠিক আছে বাৰু খাৰুপাত কি সোণৰ অঁ ৰাণা ককা সোণৰ ঠিক আছে তেতিয়াহ'লে তই উঠ সোনকালে কৰ ঠিক আছে হেৰি শুনিছানে সৰু বাবা ডাঙৰ বাবা চব শেষ হৈ গ'ল চব শেষ হৈ গ'ল দেউতা কি হ'ল মই যে 500 মান ধান ৰাখিছিলোঁ গুদামত সকলোবিলাক বোলে জুই লাগি গৈছে কি সকলো শেষ হৈ গ'ল দেউতা মোক অলপ আগতে মালিকে ফোন কৰিছিলে কিয় নাজানো মোৰ বোলে চাকৰিটোও গ'ল কি হ'ব এতিয়া মোৰ চব শেষ হৈ গ'ল হেৰি শুনিছানে কি হৈছে হা সেই চাওকচোন আমাৰ বাবুৱে মাত বোল একো দিয়া নাই হাত ভৰিও একো লৰচৰ কৰা নাই কি বা হৈছে দেউতা বাবুৱে বহুত সময় ধৰি লৰচৰ কৰা নাই কি বা হৈছে কন্দা কোটাই কৰা নাই শুন শুন কি হ'ল তাৰ একো মাত বোল দিয়া নাই যে আৰু একো লৰচৰ কৰা নাই ভাইটি বাবুৱে একো লৰচৰ কৰা নাই দিয়াচোন মা তাক মোৰ হাতত দিয়া এতিয়া তোমালোকে কোৱাচোন মা মোৰ পত্নী কি অলক্ষী হা কুলেখনি মোৰ পত্নী তাই আজি ৰাতিপুৱাই এই ঘৰ এৰি গুচি গৈছে তাৰ পাছৰ পৰাই আমাৰ ইটোৰ পাছত সিটো অমংগল হ'বলৈ লৈছে দেউতাৰ ক্ষতি হৈছে মোৰ ক্ষতি হৈছে আনকি বাবুৰো ক্ষতি হৈছে তোমালোকে কোৱা দেউতা কাক ঘৰৰ পৰা বাহিৰ কৰি দিলা হা কুলেখনিক ঘৰৰ পৰা বাহিৰ কৰি দিলা নে লখিমীক মোৰ ভতিজাটোৱে কিয় খন্দা নাই কিয় একো লৰচৰ কৰা নাই কিমান দিনৰ মূৰত ঘৰখনলৈ এটা বাচ্চা আহিছিলে বোপাক সোনকালে হস্পিটেল লৈ যা সোনকালে লৈ যা ৰ'বচোন ডক্টৰ আহিছে ডক্টৰ মোৰ ল'ৰাটোৰ কি হৈছে আপোনালোকৰ ল'ৰাটো ICUত আছে আৰু আপোনালোকে এতিয়ালৈকে পইচা কিয় জমা কৰা নাই পইচা যদি আপোনালোকে জমা নকৰে তেতিয়াহ'লে আমিতো বচাব নোৱাৰিম ছাৰ কিমান টকা হ'লে আমাৰ নাতিটো বাচিব 10 লাখমান টকা লাগিবই ঠিক আছে আপোনালোকে টকা যোগাৰ কৰক কি হ'ব এতিয়া মাটি বিক্ৰী কৰি মই 70,000 টকা আনিছিলোঁ দেউতা সেই সোণৰ নিচিনা মাটিখিনি তুমি মাত্ৰ 70,000 টকাতেই বেচি দিছা দেউতা দাদাই ঠিকেই কৈছে এইখিনি মাটিৰ দাম দেখোন 2 লাখ বা 2.5 লাখমান টকাতহে বিক্ৰী কৰিব লাগিছিল তুমি ইমান কম দামত দি দিলা আৰু একো উপায় নাছিলোঁ বিপদৰ কাৰণেহে আনিলোঁ বিপদ মানিছোঁ দেউতা কিন্তু 70,000 টকাৰেনো কি হ'ব মই চাকৰিৰ পৰা অনা 20,000 টকা আছে বাৰু হেৰি শুনক চিন্তা নকৰিব মোৰ কাণৰ ফুল এযোৰ বিক্ৰী কৰি দিয়ক মোৰো সোণৰ খাৰুযোৰ লওক দেউতা সোণৰ নেকলেছডালো লওক সকলো বিক্ৰী কৰি দিয়ক কালি আমাৰ দেহা মানুহ বাচি আহিব লাগে সকলোৱেতো কিবা এটা নহয় কিবা এটা দিছে সকলোখিনি মিলিয়ে মাত্ৰ 1 বা 2 লাখমান টকাহে হ'ব আমাৰ দেহাক বচাবৰ কাৰণে 10 লাখ টকা লাগিব মাত্ৰ 2 লাখমান টকাহে হ'ব ইয়াত নিতু কোন হয় মই কোন হয়নো তুমি মানে হস্পিটেলতে তোমাক এটা কোনোবাই বেগ দি থৈ গৈছে ইয়াত দেখোন বহুত টকা আছে কি হয়তো ইমানবিলাক টকা কোনে দিছে যা ভাইটি সোনকালে যা তই গৈ পেলাই টকাখিনি দি থৈ আহ মানে জমা কৰি থৈ আহ ঠিক আছে মোৰ ল'ৰাটোক বচাবৰ কাৰণে ইমান বিপদৰ সময়ত ইমান সঠিক সময়ত কোনে টকা দিলে বল আমি এতিয়াই চাওঁগৈ ইমানবিলাক টকা
ইমান বিপদৰ সময়ত আমাক কোনে পঠাইছে? ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী? বৰষা, মা, দেউতা, আপোনালোক? বাবুৰ বহুত অসুখ, তাক দেখুৱাবলৈকে আহিছিলোঁ চিভিলত। কিন্তু তই ইয়াত? মৌচুমী, পইচাখিনি বৌয়ে দিয়া নাইতো। বৌয়ে দিছে, কিন্তু ইমানবিলাক টকা বৌয়ে ক'ত পালে? মই টকাখিনি ক'ত পালোঁ সেইটো ডাঙৰ কথা নহয় নহয়। চবতকৈ ডাঙৰ কথাটো হ'ল মইতো কুলক্ষণী। জানেই মা, সৰুৰ পৰাই সেই অলক্ষী কুলক্ষণী এই নাম শুনি শুনি মোৰ কাণ একেবাৰে বেয়া হৈ গৈছে। যেতিয়াই মই জন্ম হৈছিলোঁ তেতিয়াই মোৰ মা ঢুকাইছিলে। তাৰ পাছৰ পৰা ঘৰখনৰ সকলো দায়িত্ব মোৰ ওপৰত আহি গ'ল। মইতো তেনে সৰু এটা বাচ্চা আছিলোঁ। মোৰ গাত কি দুখ আছিলে কওকচোন? মই জানো মা দেউতাক মাৰাইছোঁ? সকলোৱে মই জন্ম হোৱাৰ বাবেই মা ঢুকুৱা বুলি কৈছিলে, কিন্তু ডাঙৰ হওঁতেহে গম পালোঁ যে মোৰ মাক ডক্তৰে ভুল চিকিৎসা কৰিছিলে, সেইকাৰণেহে মা ঢুকাইছিলে। আৰু যেতিয়া ডাঙৰ হৈ আহিলোঁ, ক'ৰবাত যদি কিবা এটা কাম বেয়া হয় তেতিয়াও মোকেই দোষাৰোপ কৰে মোৰ কাৰণেই হৈছে বুলি। কাৰোবাৰ যদি সন্তান জন্ম নহয় সেইটো দুখ মোৰেই। কিবা বেমাৰ হ'লেও মোৰ দুখ। মুঠতে সকলোতেই মোৰেই দুখ। কোনোবাই যদি তেলত পিঠা ভাজিছে, যদি পিঠাটো নুফুলে সেইটো দুখ মোৰেই। গাঁৱত যিমানেই কাম নহওক, যদি কামবোৰ নহয় সকলোবিলাক মোৰেই দুখ হয়। সকলোৰ পৰাই এটাই কথা শুনিব লাগে, এই কুলক্ষণীজনীৰ কাৰণে আমাৰ কাম নহ'ল। এজনী মানুহে কি ইমানবিলাক দুখ কৰিব পাৰি নেকি? কিবা এটা যদি হয় সেয়া কেৱল ভগৱানেই কৰায়, তাততো মানুহৰ কোনো হাত নাথাকে। আৰু যেতিয়া মই বিয়া হৈ আহিলোঁ তেতিয়া হঠাতে মোৰ শাহু আইতা ঢুকালে। সেই দুখটো কিন্তু আপোনালোকে মোৰ ওপৰতেই জাপি দিছে। আপোনালোকেতো এবাৰো নাভাবিলে যে আইতা দেখোন আগৰ পৰাই বেমাৰী আছিল। মই বিয়া হৈ নাহোঁতেও তেওঁৰ বেমাৰ আছিল, বহুত অসুস্থ আছিল তেওঁ। এজন মানুহ যদি 20টা বছৰ ধৰি বিচনাত পৰি থাকে, সেই মানুহজন যদি হঠাতে মৰি যায়, সেইটো দুখ কি মোৰে নেকি মা? ইয়াত মোৰ কি দুখ মা, কি দুখ? বিয়া হৈ অহাৰ পৰা এইখন ঘৰত যি হৈছে সকলোবিলাকৰ দায়ী মই হওঁ। আপোনালোকে মোকেই দোষী সজাই আছে। মৌচুমীৰ বাবুটো হ'ল, মই নিজৰ ভতিজাটোক এবাৰ ল'বলৈ গ'লোঁ, তাকো আপোনালোকে ল'বলৈ নিদিলে। কিমান মৰমত তাক মই এবাৰ ল'বলৈ গৈছিলোঁ, আপোনালোকে এবাৰো ভাবিবলৈ চেষ্টা নকৰিলে যে এনেকৈ কোলাত ল'বলৈ নিদিলে মই কিমান কষ্ট পাম। মোৰতো কোনো সন্তান জন্ম নহয় ন মা? মই ভাবিছিলোঁ মোৰ ভতিজাটোৱে মোৰ সন্তানৰ দৰে, বাবুও আমাৰ সন্তানৰ দৰেই ভাবিছিলোঁ সিহঁতৰ লগতে তাক আমিও লালন পালন কৰি ডাঙৰ কৰিম। কিন্তু আপোনালোকে জন্মৰ পৰাই বাবুক এবাৰো মোক ল'বলৈ দিয়া নাই। আপোনালোকে ভাবে চাগে মই চুলে বাবু ঢুকাব, সেইকাৰণে মোক চুবলৈ নিদিয়ে। আৰু মা, সেইদিনা যে নিতুৱে মোক জংঘলৰ মাজত দেখিছিলে, কৈছিলে যে বাবলুৰ লগত আছিলোঁ বুলি। মই একো বেয়া কামৰ কাৰণে যোৱা নাছিলোঁ মা, বিশ্বাস কৰক। মই খালি গৈছিলোঁ, বাবলুৱে মোক কৈছিলে ৰতন কবিৰাজৰ পৰা এটা ঔষধ আনি দিব। সেই ঔষধটো খাই মই 7 মাহৰ ভিতৰতে গৰ্ভৱতী হ'ব পাৰিম মা। মই জানো মা, মই যে গৰ্ভৱতী হ'ব পৰা নাই সেইটো কিন্তু মোৰ গাত একেবাৰে দুখ নাই। মই ডক্তৰক দেখাইছোঁ মা, এতিয়া প্ৰত্যেকটো ৰিপৰ্টে আহিছে, মোৰ কোনো সমস্যা নাই মা।
কিন্তু এই কথাটো মই আপোনাৰ ল'ৰাৰ আগতো কোনোদিন প্ৰকাশ কৰা নাই। কাৰণ সমস্যাটো আছিল কাৰ জানেনে? সমস্যাটো আছিলে আপোনাৰ ল'ৰাৰ। বৰষা, মা, সমস্যাটো আছিলে আপোনাৰ ল'ৰাৰ। এই কথাটো যদি মই আপোনাৰ ল'ৰাৰ আগত ক'লো হয়, আপোনাৰ ল'ৰাই বহুত কষ্ট পালে হয়, ভাঙি পৰিলে হয় মা। সেইকাৰণে মই এই কথাখিনি সকলোৰে পৰা লুকুৱাই ৰাখিছিলোঁ আৰু কাকো সন্দেহো হ'বলৈ দিয়া নাই যে সমস্যাটো এখেতৰহে বুলি। সেইকাৰণে সকলোবিলাক দুখ মই মোৰ মূৰৰ ওপৰতেই চাপি লৈছিলোঁ, যাতে এখেতে কষ্ট নাপায়। বৌ, আৰু এইটোৱেই মোৰ সকলোতকৈ ডাঙৰ অপৰাধ। মনে মনে মই বহুত ডক্তৰৰ ওচৰত গৈ মই এখেতে নজনাকৈ বহুত ঔষধ খুৱাইছিলোঁ, যাতে সন্তান হৈ যদি হওক। মই ভাবিছিলোঁ সকলোবোৰ মই নিজেই সমাধান কৰিম। কিন্তু মই এই জীৱনত প্ৰথমবাৰৰ কাৰণে মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ। আপোনালোকে মোক কয় নহয় মই কুলক্ষণী বুলি। মই আচলতে সঁচাকৈয়ে কুলক্ষণী মা। মই যদি কুলক্ষণী নোহোৱা হয়, আজি অতদিনে এটা বাচ্চাৰ কাৰণে ইমান কটাকটা কৰিছোঁ, তথাপিও নাপালোঁ। সেইকাৰণে ভাবিলোঁ মই মোৰ কিডনীটো বেচি দিওঁ। বৰষা, আৰু ডক্তৰে যেতিয়া মোক অপাৰেশ্যন কৰিলে, অপাৰেশ্যন কৰাৰ পাছতে গম পাইছোঁ যে মই প্ৰেগনেণ্ট আছিলোঁ। বৌ, বৌ, বোৱাৰী, আজিৰ পৰা আপোনালোকে মোক ক'ব নালাগে মা। মই নিজেই কৈছোঁ মই সঁচাকৈয়ে এজনী কুলক্ষণী। নহয় বোৱাৰী, নহয়, তই কুলক্ষণী নহয়। আমি তোমাক চিনিব পৰা নাই। মই জানো আমাৰ বাবুৰ চিকিৎসাৰ কাৰণে তুমি তোমাৰ কিডনীটোকে বেচি দিলা। ভাবিছিলা তোমাৰ সতি সন্তান নহয় যেতিয়া মই কিডনী এটাকে বেচি দিওঁ, তথাপিও বাবু বাচক। মই সকলো বুজি পাইছোঁ বোৱাৰী। আমি তোক সঁচাকৈ চিনি নাপালোঁ। বৌ, সঁচাকৈ আমি চিনি নাপালোঁ তোমাক। মই ভালদৰে বুজি পাইছোঁ। তই যেতিয়া ঘৰৰ পৰা বাহিৰ হৈ গৈছ, তাৰ পাছতেই আমাৰ ঘৰত ইটোৰ পাছত সিটো অঘটনে দেখা দিছে। আমি তোক আমাৰ ঘৰলৈ লৈ যাম, মোৰ ঘৰলৈ লৈ যাম তোক। বোৱাৰী নহয়, নিজৰ ছোৱালী কৰি লৈ যাম। তই আমাৰ বাবুৰ কাৰণে কিডনী দিলি নহয়, এতিয়া তই চিন্তা কৰিব নালাগে। তোক মই মোৰ কিডনী দিম। মইনো কিমান দিন জীয়াই থাকিম? তই জীয়াই থাকিব লাগিব বোৱাৰী। তই মোৰ কিডনীটো লৈ ল'বি। তই কুলক্ষণী নহয়, তই আমাৰ ঘৰৰ লক্ষ্মী বোৱাৰী। তোৰ লগত আমি বহুত অন্যায় কৰিলোঁ বোৱাৰী, বহুত অন্যায় কৰিলোঁ। তই আমাক ক্ষমা কৰি দিবি। বোৱাৰী, বহুত অন্যায় কৰিলোঁ তোৰ লগত। আমাক তই ক্ষমা কৰি দিবি। বৰষা, মই ভাবিছিলোঁ তুমি মোক সঁচাকৈ বিশ্বাসঘাতকতা কৰিছিলা, কিন্তু তলে তলে তুমি মোৰ কাৰণে বহুত কৰি আছিলা। মই একো বুজি পোৱা নাছিলোঁ। বৌ, মই যেতিয়া তোমাক জংঘলৰ মাজত দেখা পাইছিলোঁ, সেইবাৰো নাভাবিলোঁ যে তুমি এনেকুৱা হ'ব নোৱাৰা। তুমি চৰিত্ৰহীনা নহয় বুলি মই এবাৰো নাভাবিলোঁ। আজি মোৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিছে বৌ। তুমি পবিত্ৰ, তুমি সতীৰ দৰে। এই সতী নিচিনা মানুহ এগৰাকীক মই ইমান ডাঙৰ অপবাদ দিলোঁ। আমি আপোনাক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ, কিন্তু আপুনি আঁতৰৰ পৰাই আমাক ইমান সহায় কৰিছে। ঘৰৰ পৰা ওলাই আহিও আপুনি আমাক সহায় কৰিছে। আপোনাক মই হাতযোৰ কৰিছোঁ বৌ। মই দিয়া অপবাদটোৰ কাৰণে মোক ক্ষমা কৰি দিব বৌ। বৌ, ময়ো সকলো সময়তে তোমাক ভুল ভাবিছিলোঁ। মানুহে যেনেকৈ কয় সঁচাকৈ তুমি কুলক্ষণী বুলিয়ে ভাবিছিলোঁ। বাবুক তুমি ইমান কোলাত ল'ব বিচাৰিছিলা, কিন্তু মই তোমাক এবাৰো তাক কোলাত দিয়া নাছিলোঁ।
আৰু আজি মোৰ সন্তানটিক মৃত্যুৰ মুখৰ পৰা বচাবৰ বাবে তুমি তোমাৰ শৰীৰৰ এটা অংগ দান কৰিছা। মোক ক্ষমা কৰি দিয়া বৌ, ক্ষমা কৰি দিয়া। ভুল আমি সকলোৱে কৰিছোঁ। কেনেকৈ কুলক্ষণী হ'ল তাই? নিতু, তই ক, তই নিজৰ পুতেৰৰ কাৰণে শৰীৰৰ এটা অংগ দান কৰিব পাৰিম বুলি ক'ব পাৰিলিনে? নে ঘৰৰ কোনোবাই পাৰিলে ক'ব? মাকৰো সৎ সাহস নহ'ল। মা, তুমিও নোৱাৰিলা আৰু ময়ো নোৱাৰিলোঁ। কিন্তু যাক আমি ইমান দিনে কুলক্ষণী বুলি কৈ আছিলোঁ, তাই আজি শৰীৰৰ এটা অংগ দান কৰি আমাৰ বাবুক মৃত্যুৰ মুখৰ পৰা বচালে। সেই মানুহগৰাকী কুলক্ষণী কেনেকৈ হ'ব পাৰে ক? সেইগৰাকী হৈছে আচল লখিমী বোৱাৰী। শুনক, আপোনালোকৰ বাবু এতিয়া একদম সুস্থ। এয়া কান্দিছে দেখিছেনে? তাক ভালদৰে কেয়াৰ ল'ব। বৰমাকৰ হাতত দিয়া।